নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ছাত্ৰ ছাত্ৰীৰ পৰা মহিলা আৰু কৃষকসকললৈ মুখ্যমন্ত্ৰীৰ 10টা ডাঙৰ ঘোষণা। বিহালীত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰাৰ লগতে কৃষক আৰু ছাত্ৰ ছাত্ৰীসকললৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙ্গলবাৰে বিহালীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ'ব। ইয়াৰ অধীনত তেওঁলোকে কিস্তি হিচাপত ব্যৱসায় কৰিবলৈ আৰ্থিক সাহায্য লাভ কৰিব। চেক বিতৰণৰ সময়ত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। এই ঘোষণাসমূহৰ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো ঘোষণা, বৰ্তমান 28 লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। পৰৱৰ্তী সময়ত 40 লাখ মহিলাই এই সুবিধা লাভ কৰিব। ইয়াৰ অধীনত প্ৰতি মাহে মহিলাসকলে 1250 টকাকৈ লাভ কৰিব। 2 নম্বৰত দিয়া হৈছে, যিসকলে বৰ্তমান পৰ্যন্ত ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব আৰু ইয়াৰ অধীনত বিনামূলীয়া চাউলৰ পৰা বিনামূলীয়া চিকিৎসা 5 লাখলৈ লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোকক নতুনকৈ নিযুত মইনা আঁচনি দিয়া হ'ব। 4 নম্বৰত কৈছে, মেট্ৰিক পৰীক্ষা দিব লগা ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে 3000 টকা লাভ কৰিব। মেট্ৰিকৰ 6 মাহ আগৰে পৰা এই ধন লাভ কৰিব। 5 নম্বৰত কৈছে, স্নাতক উত্তীৰ্ণ যুৱকসকলে প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব। 1 বছৰৰ বাবে তেওঁলোকক এই ধন দিয়া হ'ব। 1 এপ্ৰিলৰ পৰা ইউনিট বিদ্যুতৰ মাচুল 1 টকাকৈ হ্ৰাস পাব আৰু নৱেম্বৰ ডিচেম্বৰত সম্ভৱ হ'লে পুনৰ 50 পইচা কমাই দিয়া হ'ব। আজিৰে পৰা খেতিয়কৰ পৰা ধান 2550 টকাত ক্ৰয় কৰা হ'ব। ইয়াৰ পূৰ্বে ইয়াৰ মূল্য আছিল 2300 টকা। মহিলা উদ্যমিতা আঁচনিৰ অধীনত অহা বছৰ পুনৰ 25,000 টকা দিয়া হ'ব। মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা প্ৰায় 30 লাখ মহিলা উপকৃত হ'ব আৰু এই ধনৰ সৎ ব্যৱহাৰ হ'লে পৰৱৰ্তী সময়ত আৰু ধন মুকলি কৰি দিয়া হ'ব।